মাৰ্ঘেৰিটা শাখা আৰু আটুৱাই যুটীয়াভাৱে তেওঁলোকে প্ৰায় 200 ছাত্ৰ ছাত্ৰীসকলক 2026 বৰ্ষৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠান আজি আয়োজন কৰিছে তেওঁলোকক অনুপ্ৰেৰণা কৰা। আটছাৰ এইটো এটা ধাৰাবাহিকতাৰ এটা কাৰ্যসূচী হয়, যাৰ ফল জৰিয়তে চাহ জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আচলতে এটা অনুপ্ৰেৰণা যোগোৱাৰ এটা উদ্দেশ্যে এই অনুষ্ঠানবিলাক কৰা হয়। দ্বিতীয়তে সেই ছাত্ৰ ছাত্ৰীসকলক আমি একগোট কৰাই তেওঁলোকৰ শিক্ষাৰ উপৰিও তেওঁলোকে সামাজিক দায়বদ্ধতাও যদি তেওঁলোকৰ মাজত আহে তাৰ প্ৰতি আমি বিভিন্ন বক্তাৰ জৰিয়তে অনুপ্ৰেৰকসকলৰ শিক্ষাবিদ সমাজ সেৱক সকলো ব্যক্তিৰ দ্বাৰা বিভিন্ন ধৰণৰ বক্তব্য আৰু কাউন্সেলিং কৰাৰ কিছুমান অনুষ্ঠান কৰিছোঁ। আৰু আজি আটছা মাৰ্ঘেৰিটা শাখাই এইখিনি কথা আজি খুব সুন্দৰভাৱে কৰিছে। তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিটো ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ শৈক্ষিক যাত্ৰাত যাতে এই জনগোষ্ঠীটো আৰু আগবাঢ়িব পাৰে এনেকুৱা ধৰণৰ দাবীৰে আমি আচলতে চৰকাৰক বহুবাৰ দাবী জনাইছিলোঁ আৰু সেই মৰ্মে অসমৰ প্ৰায় 119টা চাহ বাগিচাত মডেল স্কুল চৰকাৰে স্থাপিত কৰিছে। কিন্তু আজি তাৰিখত যদিও সেই মডেল বা আদৰ্শ বিদ্যালয় যিটো কোৱা হয়, কিন্তু আদৰ্শ বিদ্যালয়ৰ যিসমূহ আন্তঃগাঁথনি হ'ব লাগে বা যিটো শিক্ষাৰ মানদণ্ড তাত থাকিব লাগে, যিটো শিক্ষাৰ মানদণ্ডৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষিত হ'ব পাৰে, তেনেকুৱা ধৰণৰ মানদণ্ডৰ ব্যৱস্থা কিন্তু আজি তাৰিখত তাত দেখা দিয়া নাই। আৰু যাৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলে আনকি কেইবাটা বিদ্যালয়ত আমি দেখিছোঁ এই ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হোৱা হৈছে, কাৰণ কেইবাটা বিদ্যালয়ত শিক্ষকসকলৰ নিযুক্তি কৰাৰ ক্ষেত্ৰত বিশেষকৈ বিষয় শিক্ষক ছাবজেক্ট টিচাৰখিনিৰো অভাৱ দেখা গৈছে, বিভিন্ন আন্তঃগাঁথনি নাই। গতিকে এই গোটেই আন্তঃগাঁথনি আৰু যিটো আধুনিক শিক্ষা ব্যৱস্থাৰ যিখিনি পৰিকল্পনা, এই আটাইকেইটা ব্যৱস্থাৰে এই আদৰ্শ বিদ্যালয়সমূহ যাতে পৰিচালিত কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা লয় তাৰ প্ৰতি আমি চৰকাৰক দাবী জনাব বিচাৰোঁ। আনহাতে এই নতুন চৰকাৰৰ প্ৰতি আমাৰ আৰু এটা আহ্বান থাকিব, চাহ বাগিচা বা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত যিসমূহ প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয় বা এম.ই. স্কুল যিবিলাক আছে, এই এম.ই. স্কুলবিলাকত যিটো শিক্ষাৰ মানদণ্ড থাকিব লাগে, ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে যি ধৰণে শিক্ষক নিয়োজিত হৈ থাকিব লাগে, সেইখিনি নথকাৰ কাৰণে একমাত্ৰ মিড ডে মিলৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰি ড্ৰপ আউটৰ যিটো সমস্যা সমাধান যদি কৰিম বুলি চৰকাৰে ভাবিছে, তেতিয়াহ'লে এইখিনি হয়তো হৈ নুঠিব। চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব যে সেই বিদ্যালয়সমূহত আজি তাৰিখৰ যিটো উন্নত মানদণ্ড শিক্ষা প্ৰদান কৰাৰ যিটো ব্যৱস্থাসমূহ থাকে বিজ্ঞানসন্মতভাৱে, সেই সকলো ব্যৱস্থা যাতে এই প্ৰাথমিক বিদ্যালয়সমূহ আপাৰ প্ৰাইমেৰী স্কুলতো ব্যৱস্থা কৰে, ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে শিক্ষক নিয়োজিত কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিখিনি সমস্যা আছে এই সমস্যাখিনি যদি সমাধান কৰে, নিশ্চিতভাৱে চাহ জনগোষ্ঠী বা চাহ বাগিচা অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী বা কণ শিশুসকলৰ আছে তেওঁলোকৰ পৰা ড্ৰপ আউটৰ সমস্যা সমাধান হ'ব আৰু এক নতুন শৈক্ষিক যাত্ৰা আৰু এক অভিনৱ সৃষ্টি হ'বৰ কাৰণে সক্ষম হ'ব।